কি হৈছিল ঘটনাটো? ঘটনাটো আমি পুখুৰী পাৰটো চফা কৰিছিলোঁ। চফা কৰোঁতে তাত অপতৃণ মানে আপোনাৰ গছৰ ডাল ঠেঙনি এনেকুৱাবিলাক পৰি গ'ল। পৰি যোৱাত সেইটোৰ পৰা হৈছে নেকি বুলিও আমি মনত ধাৰণা কৰিছোঁ। এতিয়া কিহৰ পৰা কি হৈছে বিভাগীয় কৰ্তৃপক্ষৰ লগতো আমি নাজানো এতিয়া কেনেকৈ ধৰণে যোগাযোগ কৰিলে হ'ব। আপোনালোকৰ থ্ৰুৱেদি বিভাগীয় কৰ্তৃপক্ষৰ চকুত পৰে নেকি কথাটো, সেইবুলি আপোনালোকক আজি আমি ইয়ালৈ আমন্ত্ৰণ কৰি আনিলোঁ। কিমান মাছ মৰিছে? মাছ এতিয়া দাদা আপোনাৰ প্ৰথম ষ্টাৰ্টিঙত মৰিলেতো 2 কুইণ্টেলৰ ওপৰত। এতিয়াতো পুখুৰীত আপুনি নিজেই দেখিছে 5-6 কুইণ্টেল মাছ হ'ব এতিয়া পুখুৰীত। আপোনালোকৰ সন্দেহ হৈছে নে কিবা? সন্দেহ একো নাই মানুহৰ প্ৰতি কোনোবাই যে কাৰণ এইটো আমাৰ ৰাজহুৱা নামঘৰৰ পুখুৰী। আমাৰ এখন সমাজ 60-65 ঘৰ মানুহে মানে সমাজ পাতি খোৱা এটা নামঘৰৰ পুখুৰী। ইয়াত চবেই আমি বছৰৰ মূৰত মাছ উঠাওঁ। গাঁৱৰ মানুহে চবেই মানে সুলভ মূল্যত মাছটো আমাক চবকে দিয়া হয়, চবেই খায়। ইয়াত কোনোবা দুষ্কৃতিকাৰীয়ে কিবা এটা পেলাইছে কৰিছে বুলি আমাৰ সন্দেহ উপজা নাই। এই ঠাইডোখৰ নাম কি? এই গছপুৰীয়া ফুকন নগৰ, ৰেভিনিউ ব্ৰাঞ্চ হ'ল আপোনাৰ গছপুৰীয়া নেপালী। মাছৰ আকাৰ কি আছিল? মাছৰ আকাৰ আপোনাৰ আছে, ইয়াত আছে ব্ৰিগহেড আছে, ৰৌ আছে, মিৰিকা আছে, গাছ কাপ আছে, আপোনাৰ গল্ডেন কাপ আছে, বাহু আছে। মানে আমাৰ সচৰাচৰ আমাৰ পুখুৰীত যিবিলাক আমি মাছ মেলোঁ সেইবিলাক মাছ চববিধৰ মাছেই আছে আমাৰ। মাছৰ চাইজ কি? মাছৰ চাইজ আপোনাৰ 5 কিলো, 6 কিলো, 7 কিলো, 2 কিলো, আপোনাৰ 1 কেজি 1 কিলোৰ তলত খুব কম মাছে মৰিছে। ইমান ডাঙৰ ক্ষতি কেনেকৈ পূৰণ হ'ব? ইমান ডাঙৰ ক্ষতি কেনেকৈ পূৰণ হ'ব এতিয়াতো আমি সেইটো একো নাজানিছোঁ। এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ আমি যোগাযোগ আমি আগতেও কৰা নাই, আগত এনেকুৱা এটা হোৱাও নাই। কিন্তু বিভাগীয় কৰ্তৃপক্ষক আপোনালোকৰ থ্ৰুৱেদি কেনেবাকৈ চকুত পৰে নেকি বুলি আজি আপোনালোকক আমি মীন বিভাগক জনাইছিল নে? মীন বিভাগৰ আমি নাজানো, মীন বিভাগৰ লগত আমাৰ যোগাযোগেই নাই। ইমান ডাঙৰ ক্ষতি কেনেধৰণে হ'ল বুলি আপুনি ভাবে? আমি আচৰিতে খাইছোঁ। আন বছৰ এনেধৰণৰ কোনো মাছ আমাৰ মৰা নাই। বহুত বছৰৰ পৰা আমাৰ নামঘৰ পৰিচালনা সমিতিয়ে আমি ইয়াত মাছ পুহি আহিছোঁ। পুখুৰীটো আমি সংৰক্ষণ কৰি থৈছোঁ। এইবাৰ প্ৰথমে পুখুৰীটো চফা কৰা বুলি অলপ আমি গছ বন কাটি দিলোঁ। ভাবিছিলোঁ সেই গছ বনৰ পাত চাত পৰাৰ কাৰণে মাছ মৰিছে বুলি ধাৰণা কৰিছিলোঁ। তাৰপাছত চূণ অলপ দিলোঁ, পানীটো অলপমান ভোৰ চোৰ চলাই ফুটাই দিয়া হ'ল। এতিয়া দেখিছোঁ পাছত আকৌ মৰিবলৈ ধৰিছে। আজি 3-4 দিনৰ পৰা মৰিছে। মানে এতিয়া ইমান মৰিলে মানে ভাবিবই নোৱাৰোঁ। কিমান মাছ আছে পুখুৰীত? পুখুৰীটোত এতিয়া যিমান মাছ মৰিছে নহয়, পানীৰ তলৰ কথাটো অনুমান কৰিব নোৱাৰি। তথাপিও মাছ আছে, যথেষ্ট মাছ আছে। আমি মাছ এবাৰ 30,000 টকা মাছ বিকা হ'ল ন, 30,000 টকা বিকিলোঁ। আমি ভাবিছিলোঁ এইখিনি মাছ অহা বছৰকৈ ডাঙৰ হ'ব।